ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি উলিয়াই লৈছোঁ পঞ্চম শ্ৰেণীৰ অংকুৰণৰ পাঠ ৩ অৰূপৰ আবেদন। এয়া অৰূপৰ আবেদন নম্বৰ পাঠটিৰ আজি আমি প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিম। ইয়াত চোৱাচোন ২১ নম্বৰ পৃষ্ঠাত তোমালোকৰ ইয়াত দিছে উত্তৰ দিয়া। অৰূপে কি কাৰণত কেইবাদিনো স্কুলত অনুপস্থিত আছিল? অৰূপৰ পেট চলা ৰোগ কিয় হৈছিল? অৰূপে দিয়া চিঠিখন পঢ়ি শিক্ষয়িত্ৰীগৰাকীয়ে কি কৈছিল? আবেদনক আৰু কি বুলি কয়? অৰূপে পঢ়া স্কুলখনৰ নাম কি? অৰূপে কি বিচাৰি আবেদন কৰিছিল? এই প্ৰশ্নকেইটাৰ উত্তৰ আমি এইদৰে লিখিব পাৰোঁ। চাবা, অৰূপে কি কাৰণত কেইবাদিনো স্কুলত অনুপস্থিত আছিল? ইয়াৰ উত্তৰটো হ'ব অৰূপে পেট চলা বেমাৰ হোৱাৰ বাবে কেইবাদিনো স্কুলত অনুপস্থিত আছিল। খ নম্বৰ, অৰূপৰ পেট চলা ৰোগ কিয় হৈছিল? গাঁৱৰ এঘৰলৈ ভোজ খাবলৈ গৈ অৰূপৰ পেট চলা ৰোগ হৈছিল। অৰূপে দিয়া চিঠিখন পঢ়ি শিক্ষয়িত্ৰীগৰাকীয়ে কি কৈছিল? অৰূপে দিয়া চিঠিখন পঢ়ি শিক্ষয়িত্ৰীগৰাকীয়ে কৈছিল যে সেইখন এখন চিঠিহে। স্কুলত অনুপস্থিত থাকিলে বা থাকিবলগীয়া হ'লে ছুটী মঞ্জুৰিৰ বাবে আবেদনহে কৰিব লাগে। আৰু আবেদন বা দৰখাস্ত কেনেকৈ কৰিব লাগে শিকাই দিলে। খ নম্বৰ, আবেদনক আৰু কি বুলি কয়? আবেদনক দৰখাস্ত বুলিও কোৱা হয়। অৰূপে পঢ়া স্কুলখনৰ নাম কি? নৱজ্যোতি আদৰ্শ প্ৰাথমিক বিদ্যালয়। অৰূপে কি বিচাৰি আবেদন কৰিছিল? অৰূপে ছুটী মঞ্জুৰি বিচাৰি আবেদন কৰিছিল। ইয়াত কি কৈছে চাবা, শব্দবোৰৰ অৰ্থ লিখি আহা। ব্যস্ত মানে কি? ক্ষতি, পেট চলা, ছুটী, মঞ্জুৰ, একান্ত, শৈলী, শিৰোনামা। এই শব্দকেইটাৰ অৰ্থ আমি এইদৰে লিখিব পাৰোঁ। চাবা, ব্যস্ত মানে হৈছে কোনো এটা কামত লাগি থকা। ক্ষতি মানে হৈছে হানি, চলি নথকা বা কাম বন্ধ থকা। পেট চলা মানে হৈছে বেছিকৈ শৌচ কৰা ৰোগ। ছুটী, ইয়াৰ অৰ্থ হৈছে অৱসৰ বা কামৰ পৰা লোৱা সাময়িক অব্যাহতি। মঞ্জুৰ মানে হৈছে অনুমোদন বা স্বীকৃতি। একান্ত শব্দৰ অৰ্থ হৈছে একে ঠাইতে বা বস্তুতে মন লগোৱা বা একাগ্ৰ। শৈলী মানে হৈছে ৰীতি বা প্ৰণালী। শিৰোনামা, চিঠিৰ ওপৰত লিখা নাম, ঠিকনা আদি। নেক্সট কুৱেশ্যন চাবা, অৰূপ তুমি দেখোন কেইবাদিনো স্কুল ক্ষতি কৰিলা, কিবা অসুখ বিসুখ হৈছিল নেকি? এই প্ৰশ্নটো কোনে, কেতিয়া, কাক কৰিছিল? হয়, এই প্ৰশ্নটো কোনে কৰিছিল? ৰেহানা খাতুন বাইদেউ কৰিছিল। কেতিয়া কৰিছিল? যেতিয়া অৰূপে কেইবাদিনো স্কুল ক্ষতি কৰাৰ পাছত স্কুললৈ আহিছিল তেতিয়া কৰিছিল, হয়নে? আৰু কাক কৰিছিল? অৰূপক কৰিছিল। গতিকে এই প্ৰশ্নটোৰ উত্তৰ আমি এইদৰে লিখিব পাৰোঁ। আমি প্ৰশ্নত দিয়া কথাষাৰ আমি এইদৰে লিখি লৈছোঁ, অৰূপ তুমি ... হৈছিল নেকি? তাৰ অৰ্থাৎ আমি এইখিনি লিখি লৈছোঁ, ইয়াৰ পৰা এইখিনি লিখি, ঠিক আছে। গতিকে লিখি লৈ বহুদিনৰ মূৰত অৰূপে স্কুললৈ গৈছিল, সেয়েহে ৰেহানা খাতুন বাইদেৱে উক্ত কথাষাৰ বা প্ৰশ্নটো অৰূপক কৰিছিল। ইয়াত চোৱা, স্কুলত অনুপস্থিত থাকিলে কাৰ জৰিয়তে কালৈ আবেদন কৰিব লাগে? স্কুলত যদি অনুপস্থিত থকা যায় তেতিয়াহ'লে শ্ৰেণী শিক্ষক বা শ্ৰেণী শিক্ষয়িত্ৰীৰ জৰিয়তে প্ৰধান শিক্ষক বা প্ৰধান শিক্ষয়িত্ৰী বাইদেউলৈ আবেদন কৰিব লাগে। এইটো চোৱা, স্কুলত অনুপস্থিত থাকিলে কাৰ জৰিয়তে কালৈ আবেদন কৰিব লাগে? ইয়াৰ উত্তৰটো হ'ব স্কুলত অনুপস্থিত থাকিলে শ্ৰেণী শিক্ষকৰ জৰিয়তে প্ৰধান শিক্ষকলৈ আবেদন কৰিব লাগে। শ্ৰেণী শিক্ষক বা শ্ৰেণী শিক্ষয়িত্ৰী, ঠিক আছে, বা প্ৰধান শিক্ষক বা প্ৰধান শিক্ষয়িত্ৰী। গতিকে এইটো হ'ব আনচাৰ। নেক্সট কুৱেশ্যন চাবা, অৰূপে লিখা পত্ৰ আৰু শিক্ষয়িত্ৰী বাইদেৱে শিকোৱা আবেদনখনৰ মাজত কি পাৰ্থক্য দেখিলা? কোৱা আৰু লিখা। অৰূপে যিখন পত্ৰ লিখিছিলে
তাত স্কুলৰ নাম নাই আনহাতে শিক্ষয়িত্ৰী বাইদেৱে যিখন আবেদন লিখিবলৈ শিকাইছে তাত স্কুলৰ নাম আছে তাৰোপৰি অৰূপে লিখা পত্ৰখন মানে শ্ৰেণী শিক্ষয়িত্ৰী বাইদেউলৈ লিখিছে কিন্তু শিক্ষয়িত্ৰী বাইদেৱে যিখন আবেদন শিকাইছে তাত প্ৰধান শিক্ষকলৈ লিখিছে আবেদনখন গতিকে বলাচোন আমি লিখি লওঁ অৰূপে লিখা পত্ৰ আৰু শিক্ষয়িত্ৰী বাইদেৱে শিকোৱা আবেদনখনৰ মাজত কি পাৰ্থক্য দেখিলা আৰু উত্তৰটো অৰূপে লিখা পত্ৰখনত স্কুলৰ নাম নাই আনহাতে শিক্ষয়িত্ৰী বাইদেৱে শিকোৱা আবেদনখনত স্কুলৰ নাম আছে অৰূপে লিখা পত্ৰখন প্ৰধান শিক্ষকলৈ লিখা নাই আনহাতে বাইদেৱে শিকোৱা আবেদনখন প্ৰধান শিক্ষকলৈ লিখিছে নেক্সট চাবা ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণ এইখিনি তোমালোকে পঢ়ি ল'বা ইয়াত তলত এটা কুৱেশ্যন আছে চাবা পাঠটিত থকা অতীতকাল বুজোৱা ক্ৰিয়াপদবোৰ বিচাৰি উলিয়াই লিখা এই অতীতকাল বুজোৱা ক্ৰিয়াপদ কোনবিলাক ইয়াত আছে চাবা আগতে হৈ যোৱা কাৰ্যৰ অৰ্থ প্ৰকাশ কৰা ক্ৰিয়াৰ কালক অতীতকাল বুলি কোৱা হয় গতিকে আগতে হৈ যোৱা কাৰ্যৰ অৰ্থ প্ৰকাশ কৰা ক্ৰিয়াৰ কালক অতীতকাল বুলি কোৱা হয় যেনেকুৱা এইবিলাক শব্দ চাবা গৈছিলোঁ এইটো আগতে গৈছিল হয়নে হৈছিল আগতে হৈছিল খুৱাইছিল আগতে খুৱাইছিল নাছিল এইবিলাক সব আগৰ কথা গতিকে এনেকুৱা শব্দ কি আছে সেইটো আমি বিচাৰি উলিয়াব লাগে চাবা তোমালোকৰ কিতাপতে আছে এটছোৱা হৈছিল আগতে হৈছিল গৈছিলোঁ হয়নে ভোজ খাবলৈ গৈছিলোঁ তাৰমানে আগতে গৈছিলোঁ খুৱাইছিল নাছিলোঁ ইয়াতো এটা আছে নাছিলোঁ কুৱেশ্যনটো যেহেতু আছিলে অতীতকাল বুজোৱা ক্ৰিয়াপদবোৰ বিচাৰি উলিয়াই লিখা গতিকে সেইকেইটা হ'ব পাঠটিত থকা অতীতকাল বুজোৱা ক্ৰিয়াপদবোৰ বিচাৰি উলিয়াই লিখা উত্তৰটো হ'ব হৈছিল গৈছিলোঁ খুৱাইছিল নাছিলোঁ এতিয়া নেক্সট কুৱেশ্যন চাবা তলৰ বাক্যবোৰৰ কাষত দুটাকৈ পদ দিয়া আছে তাৰে এটাহে বাক্যটোৰ লগত খাপ নোখোৱা পদটোত কটা চিন দিয়া তাৰ পাছত খাপ খোৱা পদটোৰে বাক্যটো পুনৰ লিখা ইয়াত এটা কৰি দিছে চাবা উদাহৰণ দিছে এটা মনিকা কালি স্কুললৈ আহিছিল এটা কালি মানে এষ্টাৰডে বুজাইছে যিটো বহুত মানুহে যোৱাকালি বুলিও কয় কিন্তু মান্য অসমীয়া ভাষাত এইটো কালি বুজায় ঠিক আছে কালি বুলি ক'বা মনিকা কালি স্কুললৈ আহিছিল গতিকে কালি আহিছিল কালি আহিব নহয় কালি আহিছিল সেইকাৰণে এইটো শুদ্ধকৈ লিখিছে এইটো কাটি দিছে কাটি দি কি লিখিছে মনিকা কালি স্কুললৈ আহিছিল গতিকে এইখিনি তোমালোকে লিখিব লাগিব মই কাইলৈ গুৱাহাটীলৈ কাইলৈ মানে হৈছে টুমৰো মানে অহাকালি বুজায় মই কাইলৈ গুৱাহাটীলৈ যাম এটা যামটো শুদ্ধ হ'ব ইয়াত আছে নহয় যে খাপ নোখোৱা পদটোত কটা চিন দিয়া গতিকে যিটো খাপ নাখায় সেইটো আমি কটা চিন দিলোঁ মই কাইলৈ গুৱাহাটীলৈ যামটো শুদ্ধ হ'ব এইটো আমি কটা চিন দিলোঁ গতিকে তোমালোকে শুদ্ধকৈ লিখিবা মই কাইলৈ গুৱাহাটীলৈ যাম এইদৰে লিখিবা হোৱা চৰাইবোৰ আকাশত উৰিছিল নহয় উৰিছে হ'ব গতিকে এইটো নহয় যোৱাবেলি আমাৰ ইয়াত বানপানী হৈছিল ইয়াত হৈছিল হ'ব নহয় যোৱাবেলি গতিকে যোৱাবেলি মানে এইটো আগৰ কথা বুজাইছে সেইকাৰণে হৈছিল যোৱাবেলি আমাৰ ইয়াত বানপানী হৈছিল আহা আমি ঘৰলৈ যাওঁ গতিকে এইটো গৈছিলোঁ নহয় এইটো যাওঁ হ'ব আহা আমি ঘৰলৈ যাওঁ মই কিতাপ পঢ়োঁ এইটো শুদ্ধ হ'ব এইটো নহয় তুমি কি কৰিছা তুমি লগত কৰিছা হয় তুমি কি কৰিছা এইটো ভুল তেওঁ ধান দাইছে মানে হ'ল এইটো নামনি অসমৰ ভাষাত
ধান কাটিছে বুলি কয় আৰু উজনিৰ ভাষাত বা মান্য ভাষাত এইটো ধান দাইছে বুলি কয় ঠিক আছে তেওঁ ধান দাইছে গতিকে এইটো তেওঁ ধান দাইছে এইটো শুদ্ধ হ'ব তেওঁ ধান দাইছা এইটো ভুল আমি ছবি আঁকিছিল আমি ছবি আঁকিছিলোঁ এইটো শুদ্ধ হ'ব আঁকিছিলটো নহয় তোমালোকে গীত গাইছিলাটো শুদ্ধ গাইছিল নহয় তেওঁলোকে বল খেলিছিল শুদ্ধ খেলিছিলাটো শুদ্ধ নহয় দেউতা আজি আহি পাম নহয় সিহঁতে কাইলৈ চিনেমা চাম নহয় আমি বৰশী বাব নহয় এতিয়া মই আকৌ এবাৰ পঢ়ি দিছোঁ চাবা এইখিনি মই কাইলৈ গুৱাহাটীলৈ যাম হোৱা চৰাইবোৰ আকাশত উৰিছে যোৱাবেলি আমাৰ ইয়াত বানপানী হৈছিল আহা আমি ঘৰলৈ যাওঁ মই কিতাপ পঢ়োঁ তুমি কি কৰিছা তেওঁ ধান দাইছে আমি ছবি আঁকিছিলোঁ তোমালোকে গীত গাইছিলা তেওঁলোকে বল খেলিছিল দেউতা আজি আহি পাব সিহঁতে কাইলৈ চিনেমা চাব আমি বৰশী বাম দিছে চাবা অতীত কাল তাৰমানে আগতে হোৱা বুজায় ঠিক আছে বা আগতে কৰা বা হোৱা বুজায় মনিকা কালি স্কুললৈ আহিছিল এইটো কালি গতিকে এইটো আগৰ কাম হয়নে বৰ্তমান কাল হৈছে মই কিতাপ পঢ়োঁ বা মই কিতাপ পঢ়ি আছোঁ এইবিলাক হৈছে বৰ্তমান কাল মই কিতাপ পঢ়োঁ গতিকে এইবিলাক হৈছে বৰ্তমানত কাম কৰা বা হোৱা বুজায় ভৱিষ্যত কাল মই কাইলৈ গুৱাহাটীলৈ যাম তাৰমানে ভৱিষ্যতে যাব গতিকে ইয়াত তিনিটা বাক্য দিছে এইটো অতীত কালৰ বাক্য এইটো বৰ্তমান কালৰ বাক্য এইটো ভৱিষ্যত কালৰ বাক্য এতিয়া এইখিনি কৰিব দিছে চাবা তলৰ খালী ঠাইবোৰ ক্ৰিয়াপদেৰে পুৰোৱা যোৱাবেলি আমি বনভোজ খাবলৈ এইটো কি হ'ব গৈছিলোঁ এইটো হ'ব গৈছিলোঁ যোৱাবেলি আমি বনভোজ খাবলৈ গৈছিলোঁ আমাৰ লগত ছাৰ বাইদেউসকলো গৈছিল বাটত তেখেতসকলে আমাক বৰ ভাল কথা কৈছিল এইবিলাক হৈছে ক্ৰিয়াপদ ঠিক আছে তলৰ খালী ঠাইবোৰ ক্ৰিয়াপদেৰে পুৰোৱা গৈছিলোঁ গৈছিল কৈছিল এইবিলাক ক্ৰিয়াপদ মাজে মাজে আমি গান গাইছিলোঁ গান গায় মানুহে হয়নে মাজে মাজে আমি গান গাইছিলোঁ স্ফূৰ্তি কৰিছিলোঁ আৰু কৌতুক শুনি মানুহে কি কৰে হাঁহিছিলোঁ পচোৱা বতাহ বলিছে সৌৱা পথাৰত এজাক গৰখীয়া ল'ৰাই খেলি আছে হ'ব তেওঁলোকৰ কেইজনমানে হাওগুডু খেলিছে আন কেইজনমানে চিলা উৰাইছে চিলা উৰাই হয়নে চিলা উৰাইছে এজনে আকৌ গছৰ তলত বহি বাঁহী বজাইছে আমি বাঁহী বজোৱা বুলি কওঁনে বাঁহী বজাইছে আন এজনে আহঁতৰ পাতেৰে টুপি বনাইছে বা টুপি সজাইছে বা সাজিছে বা বনাইছে বুলি দিলোঁ মা কাইলৈ মামাহঁতৰ ঘৰলৈ
যাব ইয়াত যেহেতু কাইলৈ আছে সেইকাৰণে কি হ'ব যাব হ'ব মা কাইলৈ মামাহঁতৰ ঘৰলৈ যাব তাত তেওঁ কেইদিনমান কি থাকিব মাহিদেউৰ বিয়াৰ পাছতে উভতি আহিব আগতে মোলৈ লাৰু পিঠা আনিব পৃষ্ঠা নম্বৰ 25 চাবা শব্দ সাজি বাক্য ৰচনা কৰা ইয়াত এটা কৰি দিছে চাবা অৰূপ অৰূপ গতিকে অৰূপ এটা শব্দ গঠন হ'ল হয়নে এটা শব্দ সজোৱা হ'ল এই অৰূপেদি এটা বাক্য ৰচনা কৰিছে এইটো বাক্য অখাদ্য খোৱাৰ বাবে অৰূপৰ পেটৰ অসুখ হৈছিল এইটো কৰি দিয়া আছে আৰু বাকীকেইটা আমি কৰিব লাগিব ইয়াত শব্দ গঠন কি কি হ'ব মই প্ৰথমতে কৈ দিছোঁ তাৰপিছত বহিত কৰি দিম চাবা অসহ্য এইটো হ'ব অসহ্য অখাদ্য ইয়াত হ'ব অখাদ্য অসুখ অসুখ অমিল অমিল ইয়াত চাবা অনুগ্ৰহ অনুগ্ৰহ অনুপস্থিত এইটো হ'ব অনুপস্থিত অনুৰূপ অনুৰূপ অনুমান অনুমান অনুচিত এইটো হ'ব অনুচিত গতিকে আমি যিকেইটা শব্দ পালোঁ সেই শব্দকেইটাৰে আমি বাক্য ৰচনা কৰিব লাগে বলাচোন আমি বহিত লিখি লওঁ এইটো কিতাপত কৰি দিয়া আছে অৰূপ অখাদ্য খোৱাৰ বাবে অৰূপৰ পেটৰ অসুখ হৈছিল অসহ্য আজিৰ গৰমটো মোৰ অসহ্য লাগিছে অখাদ্য অখাদ্য মানে যিবিলাক বস্তু খাব নাপায় কেতিয়াও অখাদ্য ভক্ষণ নকৰিবা অসুখ অসুখ হোৱাৰ বাবে অৰূপে স্কুল ক্ষতি কৰিছিল অমিল পৃথিৱী আৰু মংগল গ্ৰহৰ মাজত বহুত অমিল আছে মানে মিল নথকা ঠিক আছে তাৰপিছত অনুগ্ৰহ অনুগ্ৰহ কৰি বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰা দিনকেইটাৰ ছুটি মঞ্জুৰ কৰে যেন এইটো কিতাপত কৰি দিয়া আছে অনুপস্থিত সি কালি অনুপস্থিত আছিল অনুপস্থিত মানে হৈছে উপস্থিত নথকা অনুৰূপ ফুলনি দুখন দেখাত অনুৰূপ যেন লাগে মানে দেখাত প্ৰায় একে একে লাগে ঠিক আছে অনুমান তোমাৰ হাতত দুটা কলম আছে বুলি মই অনুমান কৰিছোঁ এইটো অনুমান অনুচিত বেয়া কথা কোৱাটো অনুচিত মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া ভিডিঅ'টো ইমানেই আছিলে পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম এতিয়া ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ